বিছনাত পৰিলেও নাহে টোপনি পেটত নাই ভোক মাটি ভেটি হেৰুৱাই মাথো সুখ আৰু সুখ বহু ৰাইজ আছে ক'ত কেনেকে যাম কি কৰিম এই চিন্তাতে খোৱা বোৱা নাই হ'ল আজি বাৰু হাঁহি আমাৰ শান্তি থাকিব পৰা নাই ঘৰত কাম বন উঠা নাই আজি একো হাতত কৰিব পৰা নাই ভোক নাই পেটত টোপনি নাই নিশা ধাৰ ধৰ কৰিলে হঠাতে যেন আহি যাব খহি যাব ক'লে যাম কি কৰিম তেনেকুৱা অৱস্থাত আছো আমি কেমেৰাৰ সন্মুখতে উভালি পৰিছে প্ৰকাণ্ড গছ যাহ কৈছে বৰলুইতৰ বুকুত খেতি মাটি নৈৰ বুকুত যাহ গ'ল এইজন পশুপালকৰ গাহৰি ফাৰ্মখনেই উটুৱাই নিলে কালৰূপী মহাবাহুৱে উটি গ'ল ফাৰ্মৰ গাহৰি পৰিয়ালবৰ্গ লৈ এইটো ঘৰতে আছিলো এতিয়া এই ঘৰটো মই ভাঙিবলগীয়া হ'ল আৰু এই প্ৰবল পানীত মই এতিয়া থাকিবলৈ ভয় লগা হৈ গৈছে আৰু মোৰ গৰু ছাগলী কিবা কিবি গাহৰি তাহৰি আছিলে গাহৰি তাহৰিও পানীৰ পটল মানে উটি গুচি গ'ল মই বহুত মানে হেৰি কষ্টত এতিয়া বৰ্তমান আছো মই ইয়াত বেছি নকওঁ ইমানটো ক'লো আৰু অনুৰোধ জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে আমাৰ এই গৰাখহনীয়াটো বচাওক বুলি চাবুৱাৰ বালিজান বগৰীতলীয়াত প্ৰবল খহনীয়া আমি আছো চাবুৱাৰ বালিজানৰ ভয়ংকৰ গৰাখহনীয়া অঞ্চলত আমাৰ কেমেৰা পাৰ্চনে দেখুৱাব যোৱা প্ৰায় 7টা দিনত ভয়ংকৰ গৰাখনে এক প্ৰকাৰ বিনিদ্ৰ ৰজনী কটাবলৈ বাধ্য কৰিছে বগৰীতলীয়া অঞ্চলৰ ৰাইজক প্ৰায় এক সপ্তাহ ধৰি 1 কিলোমিটাৰ দৈৰ্ঘ্য জুৰি ভয়ংকৰ গৰাখহনীয়া অব্যাহত আছে একেদিনে কেইবা ফুটো গৰাখহনীয়াত বিধ্বস্ত হৈ গৈছে এই অঞ্চলৰ ভূমি নৈৰ পাৰলৈ আহিছে চাবুৱাৰ বিধায়ক পুনাকন বৰুৱা বিধায়কৰ ব্যাখ্যা চিয়াং নৈ পোনে পোনে খুন্দা মাৰিছে বালিজানত সেই গৰাখহনীয়াৰ কালৰূপ বিগত এটা পষেকৰ পৰা বালিজান বগৰীতলীয়া এই অঞ্চলটোত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল সোঁত আৰু খহনীয়া অব্যাহত আছিলে কিন্তু যোৱা 4-5টা দিনত ই প্ৰবল ৰূপ ধাৰণ কৰিছে আৰু প্ৰবল ৰূপ ধাৰণ কৰাৰ পিছত বালিজান চাহ বাগিচাৰ প্ৰায় 1100 মিটাৰতকৈ অধিক চাহ বাগিচা থকা অঞ্চল য'ত জিঅ' বেগেৰে প্ৰতিৰোধৰ ব্যৱস্থা কৰা হৈছিলে খহনীয়া ৰোধ কৰিবৰ কাৰণে পানী ৰোধ কৰিবৰ কাৰণে সেই অঞ্চলটো প্ৰায় 1100 মিটাৰ অঞ্চল ইতিমধ্যে নদীৰ বুকুত যা গৈছে পূৰ্বে হেনো চিয়াঙে খুন্দিয়াইছিল বিন্ধাকটাত পিছে এতিয়া বিজ্ঞানসন্মত প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰাত চিয়াঙে খুন্দিয়াইছে এই অঞ্চলত চিয়াঙৰ পৰা পোনপটীয়াকৈ পানী আহি এই অঞ্চলটোত খুন্দা মাৰে পূৰ্বতে বিন্ধাকটা অঞ্চলত খুন্দা মাৰিছিলে তাত বিভাগে প্ৰটেকশ্যনৰ কাম কৰাৰ কাৰণে তাত খুন্দা মাৰি তাত উপকাৰ কৰিব নোৱাৰা হ'ল আহি এতিয়া এই বালিজানৰ এই অঞ্চলটোত বগৰীতলীয়া অংশটোত খুন্দা মৰা আৰম্ভ কৰিছে যাৰ ফলত ব্যাপক হাৰত খহনীয়া অব্যাহত আছে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে যোগাযোগ কৰি পাৰ্কো পাইনেৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা লোৱা হৈছে বুলি মন্তব্য বিধায়কৰ মাননীয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক গুৱাহাটীত লগ ধৰি টেলিফোনিকভাৱেও গুৱাহাটীত লগ ধৰি তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছিলোঁ আৰু আমাৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই মাননীয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই তাৎক্ষণিকভাৱে এই অঞ্চলটোত গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে বিভাগক নিৰ্দেশ দিছে পিছে আশ্বস্ত নহয় নৈপৰীয়া খাব শুব এৰিছে গাঁওবাসীয়ে ঘৰখন নৈত জাহ গ'লে কি হ'ব দশা আৰু অহা 13 তাৰিখে মাননীয় জলসম্পদ মন্ত্ৰী এই অঞ্চললৈ আহিব আৰু এতিয়া আমি জানিব পাৰিলোঁ মানে পীযুষ হাজৰিকা ডাঙৰীয়াই জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা আমাক জনাইছে যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও একেলগত আহিব আৰু এই অঞ্চলটো খহনীয়া পৰ্যবেক্ষণ কৰিব আৰু শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি এই অঞ্চলটোক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে বাস্তৱ ব্যৱস্থা গ্ৰহণ কৰিব কেমেৰা পাৰ্চন ৱাছিমৰ সৈতে চাবুৱাৰ পৰা প্ৰশান্ত কৌৰৰ প্ৰতিবেদন DY365